এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো উজনি অসমলৈ মাছ নপঠিয়াও বুলি দম্ভালি মৰা মাছ ব্যৱসায়ী অৱশেষত ক্ষমা খুজিলে উজনিবাসীৰ ওচৰত ক্ষমা খুজিলে মাছ ব্যৱসায়ী উজনি অসমলৈ মাছ নপঠিয়াও লাগিলে মাছ গেলি পচি যাব সেই বুলি মন্তব্য কৰা মাছ ব্যৱসায়ী তাৰ পিছতে ৰাজ্যৰ ৰুখত পৰিছিল সমগ্ৰ ৰাজ্যজুৰি ককৰ্থনাৰ সন্মুখীন হৈছিল মাছ ব্যৱসায়ী আৰু সেই ককৰ্থনাৰ অন্তত মাছ ব্যৱসায়ী অৱশেষত উজনিবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিছে আৰু সাংবাদিকৰ পৰুচনাত পৰি এনে মন্তব্য কৰা বুলি অৱশেষত স্বীকাৰ কৰিছে মাছ ব্যৱসায়ী জকিৰুলে সেই কথা অৱশেষত স্বীকাৰ কৰিছে নিজকে মৎস্যপালক সন্থা বুলি বা মীন পালক সন্থা বুলি দাবী কৰিছিল আৰু নিজৰ নামতে এক প্ৰকাৰৰ সংগঠন আছে বুলি দাবী কৰিছিল উজনিবাসী ৰাইজলৈ মাছ নপঠিয়াও বুলি দম্ভালি মাৰিছিল অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল মাছ ব্যৱসায়ী হবিকেগানি টকছ দৰ্শকৰ বাবে লৈ আহিছে উজনিবাসীৰ ওচৰত ক্ষমা ভিক্ষা মাছ ব্যৱসায়ী জকিৰুলৰ উজনি অসমলৈ মাছ ৰপ্তানি নকৰো বুলি কৈ ৰাইজৰ ৰুখত পৰিছিল মাছ ব্যৱসায়ী সাংবাদিকৰ উচতনিৰ উজনিলৈ মাছ নপঠাও বুলি কৈছিল হেনো জকিৰুলে উজনি অসমবাসীৰ ওচৰত অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল জকিৰুল ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া হৈছিল ৰাজ্যৰ ৰুখত পৰিছিল জকিৰুল আৰু অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল আৰু ক'লে যে সাংবাদিকৰ পৰুচনাত পৰি মই এনে মন্তব্য কৰিছিলোঁ উজনিবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিলে মাছ ব্যৱসায়ী জকিৰুলে উজনি অসমলৈ মাছ ৰপ্তানি নিষিদ্ধ বুলি কৈ এক প্ৰকাৰৰ চৰ্চালৈ আহিছিল আৰু তাৰ পাছতে অৱশেষত উজনি অসমবাসীৰ ওচৰত ক্ষমা খুজিছে জকিৰুলে মন্তব্য আছে আগবঢ়াইছে বাইট দিয়া হৈছিলে এই বাইটো দুজন সাংবাদিকে মোক মাতি আনিছিলে মাতি আনি কৈছে যে তোমালোকে মাছ ক'ত বিক্ৰী কৰা যে আমি ডিব্ৰুগড় মাছ বিক্ৰী কৰোঁ এনেকুৱা অত্যাচাৰ চলি আছে ঠিক আছে যদি সেইফালে অত্যাচাৰ কৰে তেতিয়া আমি উজনিত মাছ ৰপ্তানি নকৰোঁ আমাৰ মাছ ডিব্ৰুগড় গুৱাহাটী হোজাই লংকা এইবিলাক বিক্ৰী কৰিম সাংবাদিক কোন এজন হৈছে ৰাব্বানী আৰু এজন নামটো মই ক'ব নোৱাৰোঁ তেখেতৰ ৰূপহী আৰু সিহঁতৰ বিৰুদ্ধে মই জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছোঁ এই সামাজিক মাধ্যম যোগে মই আমাৰ জুৰিয়াৰ নগাঁৱৰ মাছ আপোনাৰ উজনি অসমত বিক্ৰী কৰিব নালাগে বুলি মই সামাজিক মাধ্যম যোগে কৈছিলোঁ যিটো নেকি মোৰ একান্ত নিজৰ কথা আছিলে নিজাববীয়া কথা আছিলে আৰু তাৰ কথাৰ ভিত্তিত গোটেই অসম যদি এক তোলপাৰৰ সৃষ্টি হৈছিলে আৰু আজিও কিছু পৰিমাণে গোটেই অসম যদি কিছু তোলপাৰ হৈ আছে তো সেই কথাটো মোক কোনেও শিকাই দিয়া নাছিলে মই আৱেগৰ বশৱৰ্তী হৈ ভুলক্ৰমে সেই কথাটো কৈ পেলাইছিলোঁ যাৰ বাবে মই আজি জুৰিয়া থানাত উপস্থিত হৈ অচি মহোদয়ৰ সন্মুখত আহি আমি অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ কিবা বন লিখিছে নেকি হয় ইতিমধ্যে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু বন চাই কৰিছোঁ অনাগত দিনত আমি আৰু কেতিয়াও এনে বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ বাইট দিয়া হৈছিলে এই বাইটো দুজন সাংবাদিকে মোক মাতি আনিছিলে মাতি আনি কৈছে যে তোমালোকে মাছ ক'ত বিক্ৰী কৰা যে আমি ডিব্ৰুগড় মাছ বিক্ৰী কৰোঁ এনেকুৱা অত্যাচাৰ চলি আছে ঠিক আছে যদি সেইফালে অত্যাচাৰ কৰে তেতিয়া আমি উজনিত মাছ ৰপ্তানি নকৰোঁ আমাৰ মাছ ডিব্ৰুগড় গুৱাহাটী হোজাই লংকা এইবিলাক বিক্ৰী কৰিম সাংবাদিক কোন এজন হৈছে ৰাব্বানী আৰু এজন নামটো মই ক'ব নোৱাৰোঁ তেখেতৰ ৰূপহী আৰু সিহঁতৰ বিৰুদ্ধে মই জুৰিয়া থানাত এজাহাৰ দাখিল কৰিছোঁ এই সামাজিক মাধ্যম যোগে মই আমাৰ জুৰিয়াৰ নগাঁৱৰ মাছ আপোনাৰ উজনি অসমত বিক্ৰী কৰিব নালাগে বুলি মই সামাজিক মাধ্যম যোগে কৈছিলোঁ যিটো নেকি মোৰ একান্ত নিজৰ কথা আছিলে নিজাববীয়া কথা আছিলে আৰু তাৰ কথাৰ ভিত্তিত গোটেই অসম যদি এক তোলপাৰৰ সৃষ্টি হৈছিলে আৰু আজিও কিছু পৰিমাণে গোটেই অসম যদি কিছু তোলপাৰ হৈ আছে তো সেই কথাটো মোক কোনেও শিকাই দিয়া নাছিলে মই আৱেগৰ বশৱৰ্তী হৈ ভুলক্ৰমে সেই কথাটো কৈ পেলাইছিলোঁ যাৰ বাবে মই আজি জুৰিয়া থানাত উপস্থিত হৈ অচি মহোদয়ৰ সন্মুখত আহি আমি অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ কিবা বন লিখিছে নেকি
হয়, ইতিমধ্যে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু বন চাই চহি কৰিছোঁ। অনাগত দিনত আমি আৰু কেতিয়াও এনে বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। তো বাইট দিয়া হৈছিলে। এই বাইটটো দুজন সাংবাদিকে মোক মাতি আনিছিলে, মাতি আনি কৈছে যে তোমালোকে মাছ ক'ত বিক্ৰী কৰা, যে আমি ডিব্ৰুগড় মাছ বিক্ৰী কৰোঁ। এনেকুৱা অত্যাচাৰ চলি আছে। ঠিক আছে, যদি সেইফালে অত্যাচাৰ কৰে তেতিয়া আমি উজনিত মাছ ৰপ্তানি নকৰোঁ, আমাৰ মাছ ডিব্ৰুগড় গুৱাহাটী হোজাই লংকা এইবিলাক বিক্ৰী কৰিম। সাংবাদিক কোন? এজন হৈছে ৰাব্বানী আৰু এজন নামটো মই ক'ব নোৱাৰোঁ, তেখেতৰ ৰূপহী। আৰু সিহঁতৰ বিৰুদ্ধে মই জুৰীয়া থানাত এজাহাৰ দাখিল কৰিছোঁ। এই সামাজিক মাধ্যম যোগে মই আমাৰ জুৰিয়াৰ নগাঁৱৰ মাছ আপোনাৰ উজনি অসমত বিক্ৰী কৰিব নালাগে বুলি মই সামাজিক মাধ্যম যোগে কৈছিলোঁ, যিটো নেকি মোৰ একান্ত নিজৰ কথা আছিলে, নিজাববীয়া কথা আছিলে। আৰু তাৰ কথাৰ ভিত্তিত গোটেই অসম জুৰি এক তোলপাৰৰ সৃষ্টি হৈছিলে আৰু আজিও কিছু পৰিমাণে গোটেই অসম জুৰি কিছু তোলপাৰ হৈ আছে। তো সেই কথাটো মোক কোনেও শিকাই দিয়া নাছিলে। মই আৱেগৰ বশৱৰ্তী হৈ ভুলক্ৰমে সেই কথাটো কৈ পেলাইছিলোঁ, যাৰ বাবে মই আজি জুৰিয়া থানাত উপস্থিত হৈ OC মহোদয়ৰ সন্মুখত আহি আমি অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। কিবা বন লিখিছে নেকি? হয়, ইতিমধ্যে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু বন চাই চহি কৰিছোঁ। অনাগত দিনত আমি আৰু কেতিয়াও এনে বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। তো বাইট দিয়া হৈছিলে। এই বাইটটো দুজন সাংবাদিকে মোক মাতি আনিছিলে, মাতি আনি কৈছে যে তোমালোকে মাছ ক'ত বিক্ৰী কৰা, যে আমি ডিব্ৰুগড় মাছ বিক্ৰী কৰোঁ। এনেকুৱা অত্যাচাৰ চলি আছে। ঠিক আছে, যদি সেইফালে অত্যাচাৰ কৰে তেতিয়া আমি উজনিত মাছ ৰপ্তানি নকৰোঁ, আমাৰ মাছ ডিব্ৰুগড় গুৱাহাটী হোজাই লংকা এইবিলাক বিক্ৰী কৰিম। সাংবাদিক কোন? এজন হৈছে ৰাব্বানী আৰু এজন নামটো মই ক'ব নোৱাৰোঁ, তেখেতৰ ৰূপহী। আৰু সিহঁতৰ বিৰুদ্ধে মই জুৰীয়া থানাত এজাহাৰ দাখিল কৰিছোঁ। এই সামাজিক মাধ্যম যোগে মই আমাৰ জুৰিয়াৰ নগাঁৱৰ মাছ আপোনাৰ উজনি অসমত বিক্ৰী কৰিব নালাগে বুলি মই সামাজিক মাধ্যম যোগে কৈছিলোঁ, যিটো নেকি মোৰ একান্ত নিজৰ কথা আছিলে, নিজাববীয়া কথা আছিলে। আৰু তাৰ কথাৰ ভিত্তিত গোটেই অসম জুৰি এক তোলপাৰৰ সৃষ্টি হৈছিলে আৰু আজিও কিছু পৰিমাণে গোটেই অসম জুৰি কিছু তোলপাৰ হৈ আছে। তো সেই কথাটো মোক কোনেও শিকাই দিয়া নাছিলে। মই আৱেগৰ বশৱৰ্তী হৈ ভুলক্ৰমে সেই কথাটো কৈ পেলাইছিলোঁ, যাৰ বাবে মই আজি জুৰিয়া থানাত উপস্থিত হৈ OC মহোদয়ৰ সন্মুখত আহি আমি অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত